আজি আমি ক'ত গৈছিলোঁ? তো বন্ধুসকল গৈছিলোঁ ঢেকীয়াজুলিলৈ। আহোঁতে বোলো দলং পোৱাৰ আগতে আমাৰ নতুন ইয়াত দেখোন এটা মান্নাত ফেমিলি ৰেষ্টুৰেণ্ট। তো আমি তাত আহিছোঁ। তাৰ ভিতৰত দৃশ্যটো এবাৰ দেখুৱাম আৰু আপোনালোকে যদি এইফালে যাতায়াত কৰে ইয়াত ধুনীয়া সকলো ধৰণৰ খোৱা বোৱাৰ ব্যৱস্থা আছে, আপোনালোকে ইয়াত আহিব পাৰে। তো বন্ধুসকল আমি লাহে লাহে মান্নাতৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু মান্নাতৰ ফ্ৰণ্টৰ যি পৰিৱেশটো বহুত ধুনীয়া দেখিবলৈ। তো আমি যিহেতু ঢেকীয়াজুলিৰ পৰা আহি আছিলোঁ, ইয়াত মান্নাতখন চাই বোলো কিবা লঘু আহাৰ অলপ খাই যাওঁ। তো ভিতৰত সোমালোঁ, মোৰ লগত আৰু 3-4জন আছিলে, সকলোৱে সোমাল। তো ভিতৰৰ পৰিৱেশটো বহুত ভাল লাগিছে। আজি মানুহ অলপ কম আছিলে, ইমান ভিৰ নাই। তো আমি গোটেই পৰিৱেশটো এবাৰ চালোঁ। এয়া চাওক, আপোনালোকেও চাওক পৰিৱেশটো। মোটামুটি ভাল লগা এটা পৰিৱেশ ভিতৰত। আপোনালোকেও ইয়াত আহিব পাৰে। আৰু এইটো তেজপুৰ, যদি নগাঁৱৰ ফালৰ পৰা যায়, তেজপুৰ দলং পাৰ হৈ 1 কিলোমিটাৰ গৈ সোঁহাতে মান্নাতখন পোৱা যায়। আৰু যদি আপুনি 5 মাইল বা তেজপুৰৰ ফালৰ পৰা আহে, তেতিয়া আপুনি দলং পোৱাৰ 1 কিলোমিটাৰ আগতে পোৱা যায়। তো আমি যিহেতু অলপ আগতে কিবাকিবি খাইছিলোঁ, বেছি একো অৰ্ডাৰ কৰা নাই, জাষ্ট অকণমান ক'ল্ড ড্ৰিংকছৰ অৰ্ডাৰ কৰিছিলোঁ। আৰু সেইমতে অৰ্ডাৰ কৰি আমি আকৌ অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাব লৈছিলোঁ। এয়া আকৌ অলপ বাহিৰত ওলাই আহিছিলোঁ। বাহিৰৰ পৰিৱেশটো যিহেতু অত্যন্ত ভাল লাগিছিলে আৰু ৰাতি আৰু বেছি আকৰ্ষণীয় হৈ উঠে। বিভিন্ন ধৰণৰ লাইট চাইট দিয়া আছিলে। তো অত্যন্ত ভাল লগা এটা পৰিৱেশ আছিলে। তো আমি ইয়াত তাত গৈ গম পাইছোঁ যে কিছু সময় পিছতে ইয়াত সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আহিব। তো আমি ইয়াত যি অৰ্ডাৰ কৰিছিলোঁ সেইটো কিছু সময়ৰ ভিতৰতে আমাক অৰ্ডাৰখিনি লৈ আহিব। আৰু যদিহে আপোনালোকে ভাবে যে তেজপুৰ বা লখিমপুৰৰ ফালৰ পৰা অহা যোৱা কৰোঁতে ইয়াত দলং পোৱাৰ আগতে ইয়াত নিশ্চয় আপোনালোকে ইয়াত সোমাব পাৰে। পৰিৱেশটো ভাল পাব আৰু ইয়াৰ যি সুন্দৰ মুকলি ঠাইও আছে, অকণমান আপোনালোকে ফুৰিবও পাৰিব। তো আমাৰ অৰ্ডাৰখিনিও আহিলে, আমাৰ ক'ল্ড ড্ৰিংকছটো আহিলে। আমি সকলোৱে ক'ল্ড ড্ৰিংকছটো খালোঁ। তো আমি ক'ল্ড ড্ৰিংকছটো খাই বাহিৰলৈ ওলাই আহিলোঁ। আৰু মোৰ লগত আৰু এজন তেজপুৰৰ বন্ধু এজন আছিলে, তেওঁ এটা ব্লগ বনাইছিলে, তেওঁ ইউটিউবাৰ, এয়া এখেত। তো লাষ্টত আমি এই ৰেষ্টুৰেণ্টখনৰ মালিকজনৰ সৈতে, এখেতেই মালিক, তেখেতৰ লগত অকণমান কথা পাতিছিলোঁ এই বিষয়ে, কি পোৱা যায় এই বিষয়ে অকণমান কথা পাতিছিলোঁ মালিকৰ লগত। তেখেতে কোৱা মতে ইয়াত বিভিন্ন ধৰণৰ খোৱা বস্তু পোৱা যায়। আহিছিলোঁ আমি
তেতিয়া তেতিয়া সুবিধা অলপ কম আছিল বৰ্তমান আহি পেলাই চালোঁ যে ইয়াত গছ গছনিয়ে বহুত বহুত হৈ গ'ল পৰিবহণৰ মালিক এইবিলাক ক'ৰ পৰা তেখেতৰ আনিছে আকৌ কেইবাটাও হয় তেল ডিপু আছে বুলি ক'লে। নলতলিৰ পৰা লৈছে নলতলিৰ পৰা। আৰু বৰ্তমান এনে কি সুবিধা আছে ইয়াত নাই এতিয়া খালি ফৰিঙে চলি আছে খানা খানাই অকল ফৰিং। অঁ এনে ৰাতি থকা ৰাতি থকা ৰুমৰ কাম চলি আছে আৰু তিনিমাহ লাগিব। হয় যিহেতু আমাৰ বিশেষ দৰকাৰ সেইটোৱে আছিল ৰাতি থকাটো মানে জানিবলগীয়া আছিল আৰু 3 মাহমান লাগিব ঠিক আছে